বিজনীৰ মাজৰাবাৰীত শ্বহীদ লাফিকুল ইছলাম আহমেদ নামাকৰণেৰে নিৰ্মীয়মান ভৱনৰ আধাৰশিলা স্থাপন বিটিআৰ প্ৰধান প্ৰমোদ বড়ো। লাফিকুল ইছলাম আহমেদৰ স্মৃতিত ভৱনটো 50 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব। লাফিকুল ইছলাম আহমেদ মৃত্যুক ৰাজনৈতিক কাৰণ কৰিব লাগে এইটোৱে CBI তদন্ত অধীনত আছে বুলি মন্তব্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ। BPF আৰু UPPL মিত্ৰতা সন্দৰ্ভত প্ৰমোদ বড়োৰ মন্তব্য 20টাৰ পৰা 22টা প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে আকৌ UPPLৰ লগত মিত্ৰতাত আহিলে আৰু 10টা আসন বঢ়ায় নেকি? BPFক বিশ্বাস কৰিব নোৱাৰি। 5 বছৰত প্ৰায় 14 বাৰ সদন হৈ গ'ল, কিন্তু হাগ্ৰামাই এবাৰো নাহিলে। এজন কি জননেতা হ'ব? এই মন্তব্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ। উক্ত কাৰ্যসূচীত উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে বিজনীৰ পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰী, বিজনী জিলা UPPLৰ সভাপতি ফণীন বড়ো সহ বিজনীৰ বিশিষ্ট ব্যক্তিসকল। আজি তেখেতে ন্যায় আজিলৈকে দিয়া হোৱা নাই, কিন্তু তেখেতক শ্ৰদ্ধা জনাবলৈ আজি আমাৰ বিজনী অঞ্চলত এই মাইনৰিটি অধ্যুষিত অঞ্চলত মাজৰাবাৰীত আজি 50 লাখ টকাৰ এটা তেখেতৰ নামত ভৱনৰ আধাৰশিলা স্থাপন কৰা হ'ল। এই ভৱনটো খুব সুন্দৰকৈ ডিজাইন কৰা হৈছে। 1 বছৰৰ ভিতৰত এই ভৱন নিৰ্মাণ কৰা কমপ্লিট হ'ব। মই আশা ৰাখিছোঁ ভৱনটো কমপ্লিট হ'লে আমি আকৌ এনেকুৱা মিলিত হ'ব পাৰিম আৰু তেখেতৰ নামত অকল ভৱনে নহয়, ইয়াত এটা প্ৰতিমূৰ্তিও স্থাপন কৰিব লাগে আৰু তেখেতৰ জীৱন আৰু তেখেতৰ যি ৰাইজৰ প্ৰতি যিটো অৱদান এইটো চিৰযুগমীয়া কৰি ৰাখিব লাগে। আজি মাজৰাবাৰী অঞ্চলৰ ৰাইজক মই অশেষ ধন্যবাদ জনাইছোঁ। তেখেতসকলে ভূমি দান কৰিছে আৰু সেই ভূমিত আমি আজি লাফিকুল ইছলাম ডাঙৰীয়াৰ নামত, শ্বহীদ লাফিকুল ইছলাম ডাঙৰীয়াৰ নামত ইয়াত ভৱনৰ আধাৰশিলা স্থাপন কৰিছোঁ আৰু এই ভৱনটো 1 বছৰৰ পিছত নিৰ্মাণ সম্পূৰ্ণ হ'ব আৰু এই ভৱনটো এই অঞ্চলৰ ৰাইজৰ কাৰণে ডেডিকেট কৰা হৈছে। আজি তেখেতৰ ভাতৃ ইয়াত মহিদুল ইছলাম ডাঙৰীয়াও উপস্থিত আছে। আমি একেলগে চবে কৰিছোঁ। মই সদায় বিচাৰোঁ যে তেখেতৰ যিসকলে হত্যা কৰিছে হত্যাকাৰীসকল শাস্তি পাব লাগে, কিন্তু এই কথাটো ৰাজনীতিকৰণ হ'ব নালাগে। এই যে হত্যা হৈছে ইয়াৰ ওপৰত CBI তদন্ত হৈ আছে আৰু CBI তদন্তটো বহুত দীঘলীয়া হৈছে। মই আজি অনুৰোধ কৰিম CBI কৰ্তৃপক্ষক, কাৰণ তেখেতসকলে ভাৰতৰ এটা খুব শক্তিশালী এটা সংস্থা হয়, তো তেখেতসকলক মই অনুৰোধ কৰিম যে অতি শীঘ্ৰে CBIয়ে ইয়াৰ ওপৰত যি তথ্য পাতি পাইছে তেখেতসকলে ইনকুৱাৰী কৰি কি ৰিপৰ্ট বনাইছে এইটো সকলে সোনকালে ইয়াৰ ওপৰত একশ্যনটো ল'ব লাগে আৰু ৰাজহুৱা কৰিব লাগে। স্যাৰ, হাগ্ৰামাই আহ্বান জনাইছে যে আপুনি NDA চৰকাৰ ত্যাগ কৰি BTCত হাগ্ৰামাৰ লগত মিলিত হৈ 20টা আসনত কি কয় ইলেকশ্যন শেষ কৰিব লাগে। কি ক'ব? তেখেতে 20টা বুলি ক'লে, কিন্তু 2টাটো আগতে বাঢ়াই ল'লে দেখোন আৰু আমি এৰি দিয়াৰ পিছত আকৌ 10টা বাঢ়াই যায় নেকি? তো তেখেতকতো বিশ্বাস কৰিব নোৱাৰে। চাওক, ৰাজনীতিটো ইমান তুলুঙা কৰা বা ইমান তৰল কৰি পেলাই ৰাজনীতিৰ কথাবিলাক ক'লে একো লাভ নহ'ব। আমি 35 লাখ জনসাধাৰণৰ ভৱিষ্যতৰ কাৰণে কাম কৰি আছোঁ। এই 35 লাখ জনসাধাৰণৰ কথাটো ভাবিহে আমি আগবাঢ়িব লাগিব। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 150 কোটি মানুহ চাই আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই 4-3 কোটি মানুহ চাই আছে আৰু আমাৰ অঞ্চলত 35 লাখ জনসাধাৰণ আছে। এই 35 লাখ জনসাধাৰণৰ প্ৰতি অলপ যদি মৰম আছিল, অলপ যদি শ্ৰদ্ধা আছিল, 5 বছৰত একবাৰ হ'লেও হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এছেম্বলিত আহিব লাগিছিল।